वेलकम टू सेवा पाठशाला ऑफिशियल नोटिफिकेशन मते तुमालोकर HSLC रुटीन एमात्र की होइसे रिलीज होइसे सो तुमालोकर रुटीन टू सोआ रियल ने फेक आसलते एटु रियल रुटीने হয় গতিকে तुमालोकर रुटीन टू ভালদৰে সোৱা এবাৰ रुटीनটোত কিন্তু আগতকে বহুত ডিফারেন্স কা আইছে এনে तुमालोकर মেট্ৰিকৰ প্ৰথম যেটো পৰীক্ষা থাকে হেতু ইংৰাজী থাকে কিন্তু এবাৰ দেখা গৈছে যে প্ৰথম যেটো পৰীক্ষা আছে ফেব্ৰুৱাৰী 10 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু সেই পৰীক্ষাটো প্ৰথম পৰীক্ষাটো আছে সো আসামিজ MIL মানে কি আসামিজ ইয়াৰ পিছত যাৰ ইংলিশ IL আছে এটু বেলেগ ইংলিশ নহয় এটু ইংলিশৰ মেইন ইংলিশটো মই তোমালোকক কৈ আছো কিন্তু এটু ইংলিশ বেলেগ গতিকে তোমালোকৰ প্ৰথম যেটো ফেব্ৰুৱাৰী 10 তাৰিখ আছে কি আছে আসামিজ আছে 9টাৰ পৰা 12টা লৈ ঠিক আছে ইয়াৰ পিছত দুদিন তোমালোকে গ্যাপ পাবা 13 ফেব্ৰুৱাৰীৰ পৰা 13 ফেব্ৰুৱাৰী তোমালোকৰ ফ্ৰাইডে তোমালোকৰ কি আছে সোশ্যাল সায়েন্স সমাজ বিজ্ঞান আছে বুজি পাইছে ইয়াৰ পিছত তোমাৰ 14 তাৰিখে এদিন মাজত গ্যাপ থাকি তোমাৰ মিউজিক ড্যান্স এবিলাক যাৰ আছে তেওঁৰ আছে আৰু ভাটিবেলা আছে আৰ্ট তাৰ পিছত উইভিং টেক্সচুৱেল ডিজাইন এবিলাক ঠিক আছে ইয়াৰ পিছত ফেব্ৰুৱাৰী 16 তাৰিখে তোমালোকৰ ইংৰাজী আছে চাইছানে আগবেলা তোমালোকৰ ইংৰাজী আছে গতিকে তোমালোকে মাজত কেইদিন পাবা চোৱা 13 পৰা 16 অৰ্থাৎ 3 ডেজ পাবা তোমালোকৰ বন্ধ ঠিক আছে গতিকে তোমালোকৰ ইংলিশ পৰীক্ষাটোৰ কাৰণে যথেষ্ট টাইম দিছে ইয়াৰ পিছত চোৱা তোমালোকৰ 20 তাৰিখে আছে কি তোমালোকৰ অংক গতিকে অংকৰ কাৰণে তোমালোকৰ যথেষ্ট পৰিমাণৰ টাইম দিছে কাৰণ 16 ৰ পৰা 20 অৰ্থাৎ 4 দিন তোমালোকে মাজত গ্যাপ পাবা মেথছৰ কাৰণে গুটেখিনি মই দেখা পাইছো আগবেলা আছে বেছিভাগ ইয়াৰ পিছত চোৱা যে ফেব্ৰুৱাৰী 23 তাৰিখে তোমালোকৰ আছে জেনাৰেল সায়েন্স ফেব্ৰুৱাৰী 23 তাৰিখে আছে তোমাৰ জেনাৰেল সায়েন্স মাজত তোমালোকে 3 দিন গ্যাপ পাবা হয়নে গতিকে বিজ্ঞানৰ আগত মোৰ মতে আৰু এদিন বন্ধ থাকিব লাগিছিল হলো 3 দিন দিছে যথেষ্ট ইয়াৰ পিছত চোৱা যে 24 তাৰিখে তোমালোকৰ আছে মণিপুৰী আৰু যাৰ আৰু বেলেগ হেবিলাক সাবজেক্ট আছে তোমালোকৰটো মেইন নহয় ইয়াৰ পিছত তোমাৰ ফেব্ৰুৱাৰী 25 তাৰিখে যাৰ হিন্দী আছে যাৰ ইলেক্টিভ হিন্দী আছে তেওঁলোকৰ কি আছে 25 তাৰিখে আছে বা যাৰ কি আছে জাৰ্মান ডিজাইনিং আছে বুজি পাইছে GD আছে 25 তাৰিখে ইয়াৰ পিছত চোৱা যে ফেব্ৰুৱাৰী 26 তাৰিখে যাৰ এডভান্স ম্যাথছ আছে ইলেক্টিভৰ বা জিওগ্ৰাফি আছে হিষ্টৰী আছে সংস্কৃত আছে কম্পিউটাৰ সায়েন্স আছে কমাৰ্স আদি যাৰ ইলেক্টিভ সাবজেক্ট আছে কেই তাৰিখে আছে 26 তাৰিখে গতিকে দেখা যায় যে ইলেক্টিভ এডভান্সৰ কাৰণে 23 ৰ পৰা 26 অৰ্থাৎ 3 ডেজ মোৰ মতে আৰু ইয়াতে অকমান গেপ দিব লাগিছিল কাৰণ এডভান্স ম্যাথছৰ কাৰণে তথাপি ঠিকই আছে বাৰু ইয়াৰ পিছত চোৱা ফেব্ৰুৱাৰী 27 তাৰিখ ইয়াৰ পিছত আসামিজ যেটো আছে তোমাৰ ইলেক্টিভ আসামিজটো দিছে তোমাৰ ভাটিবেলা কিন্তু এডভান্স ম্যাথছ আদি কৰি যিমান বিলাক আছে কেবিলাক দিছে আগবেলা এটা চোৱা 27 তাৰিখে ফেব্ৰুৱাৰীৰ যাৰ মানে যিমান ইলেক্টিভ আৰু বাকি যিমান সাবজেক্ট আছে 27 তাৰিখে গতিকে তোমালোকৰ 10 তাৰিখৰ পৰা আৰম্ভ হৈ 27 তাৰিখলৈকে মুঠ 17 দিন তোমালোকৰ পৰীক্ষা হ'ব 17 দিনত তোমালোকৰ পৰীক্ষা পাতি গতিকে এইটোই আছিল আজিৰ ইনফৰমেশন এতিয়া সব ৰুটিনটোৰ তলত তোমালোকৰ কাৰণে কেইটামান ইনফৰমেশন দি দিছে তাতে কৈছে যে টাইম এলাউড 2 আৱাৰ্স 9টাৰ পৰা 11টা লৈকে কি হ'ব টাইম এলাউড কৰিব ইয়াৰ পিছত কি কৈছে তলত কেইটামান নোট দিছে চোৱা যে 5 মিনিটস এক্সট্ৰা টাইম ইজ এলাউড ফ্ৰম 8:55 to 9 AM ইন দা মৰ্নিং শিফট আগবেলা তোমাৰ 9টা কি কৰিব 9টাৰ পৰা যেহেতু পৰীক্ষা ষ্টাৰ্ট হৈ যাব গতিকে 8:55 ৰ পৰা 9টা লৈকে ৰাতিপুৱা কি কৰিব এলাউ কৰিব ইয়াৰ পিছত সেকেন্ড শিফটটো হ'ব 1:25 ৰ পৰা তোমালোকক মানে বহি সহি দি দিয়া হ'ব ইয়াৰ পিছত 1:25 ৰ পৰা 1:30 লৈকে তোমালোকৰ এক্সট্ৰা কাৰিকুলামখিনি হৈ তোমালোকৰ বহি পাতত নিজৰ নামখিনি লিখি ৰেডি হ'বা এটোই কৈছে মানে ইয়াৰ পিছত তলত তোমালোকৰ এটা খৰুকে পইণ্ট দিছে যে এক্সামিনেশ্যন শিডিউল অফ প্ৰেক্টিকেল সাবজেক্টৰ কাৰণে যিমানখিনি তোমালোকৰ ডিউৰেশ্যন বা কি হেৰি এটো পিছৰ পৰ্যায়ত দেখা যাব এটো কৈছে ঠিক আছে গতিকে ষ্টুডেণ্ট আজিৰ ইনফৰমেশনটো ইমানেই আছিল আশা কৰোঁ তোমালোকে ইনফৰমেশনটো পাই খুব আনন্দিত হৈছে গতিকে আজিলৈ আহিছোঁ থেংক ইউ